হাই গাইজ, গুড মৰ্ণিং। মই প্ৰথমটো লং ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া ৰাতিপুৱা মানে 4:30 বাজিলে আৰু এতিয়া ৰানিং কৰিব গৈ আছোঁ। তাৰপাছত মই দিনটোত কিমান কি হয় আপোনালোকক ভাবিছোঁ ব্লগ এটাত কৰি দেখাম। আৰু এতিয়া মই ৰানিং কৰিলোঁ, তাৰপিছত দেখুৱাই আছোঁ দেই। আৰু গাইজ, আমাৰ কপালখন ইমানে বেয়া, এয়া বৰষুণ দি আছে। আকৌ যেতিয়া মই তল পাইছোঁ তেতিয়া বৰষুণটো ডাঙৰকৈ দিছিল, আৰু এতিয়া বৰষুণটো কমকৈ দিছে। মানে কি, মই কি ফেট চঙাব নালাগে নেকি? হা, কি মানে কি বুজাই আছে আপুনি? দিয়ক, আৰু মই ঘৰে পাম এতিয়া। ঘৰত যাই দেখুৱাই আছোঁ। আৰু এটা কথা, আপোনালোকে নাভাবিব যে মই ব্লগ বনাবৰ কাৰণে মৰ্ণিং ৱাকত গৈছোঁ। গম পাইছে, মই মৰ্ণিং ৱাকত সদায় যাওঁ, কিন্তু আজি মই ব্লগটো বনাইছোঁ কাৰণ মানে মোৰ ব্লগ দিব মন যায় দিয়কচোন। কিন্তু দিনটোত মোৰ একো কৰিবলৈ নাথাকে, আৰু কলেজ চলেজো বন্ধটো মই কি দিম, সেইকাৰণে ভাবিলোঁ এইবিলাকে দি দিওঁ আৰু আজি দিনটোত কি কি কৰোঁ চব দেখুৱাম। আৰু ব্লগটো আপুনি চাই যাব, আৰু লাইক কমেণ্ট কৰিব। খুদা চাই গ'লে নহ'ব, গম পাইছেনে নাই? নহ'লে ঠক নহয় দিম। ঘৰ পাম, ঘৰ পাই পিনি আপোনালোকক লগ পাই আছোঁ। গাইজ, এতিয়া জাষ্ট আমি ঘৰ আহি পালোঁ। মৰ্ণিং ৱাক কৰি এয়া দেখিব পাৰে পূৰা একদম ভিজিও গৈছে, আৰু ঘাম আৰু বৰষুণ দুটা বস্তু মিক্স হৈ আছে। এতিয়া মই অলপমান ঘৰৰ কামখিনি যে কৰি লওঁ, ঘৰ চৰ মোচামুচি, তাৰপাছত গা পা ধুই আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে মোৰ মাও গৈছিল মানে মোৰ লগত, মই ভিডিঅ'ত নেদেখালোঁ আৰু কাৰণ মা মোৰ আগে আগে আছিল, মই পিছফালে আছিলোঁ, সেইকাৰণে ইমান দেখাই থকা নাই। আৰু এতিয়া মই গা পা ধুই আপোনালোকক লগ পাইছোঁ। আৰু মই ফ্ৰেছ হোৱাৰ আগতে ভাবিলোঁ যে ঘৰৰ কামখিনি কৰি লওঁ, সেইকাৰণে মই এনেকৈ ঘৰটো সাৰিলোঁ, আৰু সাৰাৰ পাছত ভালকৈ মুচি একেবাৰে গা ধুলোঁ। আৰু অকণমানকৈ মই কাম কৰিলোঁ ঘৰৰ, মানে ঘৰ সাৰিলোঁ। এতিয়া এই গ্লাছ নেমু আৰু ইয়াত গৰম পানী আছে, খাই লওঁ ৰ'ব। এয়া শেষ হৈ গ'ল গ্লাছ। এতিয়া মই আকৌ ঘৰ চৰ মুচি আপোনালোকক দেখুৱাই আছোঁ। মই পূৰা গা পা ধুই পূৰা ফ্ৰেছ হ'বলৈ দেখিছে, মোৰ পৰা টিকনি চিকনি ভিজি আছে। আৰু অকণমান বেকগ্ৰাউণ্ড চাউণ্ড আহিব পাৰে, আপোনালোকে ইগন'ৰ কৰিব, কাৰণ মিডল ক্লাছ ফেমিলি হয়, তো আহিব পাৰে চাউণ্ড, ফেনৰ চাউণ্ড আহিব পাৰে, কাৰণ আমাৰ চিলিং নাই। চিকি দওক, গা পা ধুলোঁ কৰি, আৰু এতিয়া মোৰ ৰুমটোৰ পৰা টিকটিকাই ক্লিন কৰি লৈছোঁ। ইয়াতকৈ আৰু বেছি মই কৰিব নোৱাৰোঁ, কাৰণ মই এইখিনি এয়া ইফালে মই দালি লৈ লৈছোঁ, আৰু তিয়ঁহ, এয়া আলু ভাজি, আৰু এয়া গুড়, মানে গুড়ৰ লগত বগৰী আচাৰ, আৰু ইফালে নেমু আৰু জলকীয়া। আমি এতিয়া গোটেইকেইটা এনেকৈ ভাত খাম ন মা? আজি কিয় চিম্পুলকৈ কৈ দিয়া? আজি বৃহস্পতিবাৰ যে, সেইটো কাৰণে আজি আমি নিৰামিষ। অঁ, আজি মানে আমাৰ পিঁয়াজ চিয়াজ একো নচলে, আৰু নহৰু চহৰু একো নচলে। তো মই খাওঁ, খাই আপোনালোকক দেখাই আছোঁ হাঁ কেনেকুৱা হৈছে, খাই টেষ্ট কৰি আছোঁ। দিয়া নাই বাৰখিনি বাৰ নাখায়। ৱাও, মস্ত। আৰু নাই দালি যে চিম্পুল দালি নহয়, কিন্তু কঁঠাল গুটি আছে দালিত। কঁঠাল গুটি নৰসিংহ চব আছে, কিন্তু মোৰ দালিত কঁঠাল গুটি নাই। আছে এয়া চাওক, কঁঠাল গুটি। এয়া আমি ওলালোঁ, মানে অলপ বেংকত সৰু সুৰা কাম আছে, তাৰ পৰা চাওঁ আমি কি কি কৰোঁ। আৰু এয়া মই অকলে যোৱা নাই, মোৰ লগত মাও আছে। হাই। আৰু এয়া আমাৰ গোটেই পাহাৰ খহি গৈছে, গোটেই মাটি, ৰাস্তা কমপ্লিট নহওঁতে মাটি খহিলে। যি কি নহওক, এতিয়া আমি গওঁ, মানে মই গৈ আছোঁ। গাইজ, আমাৰ বেংকৰ কাম হ'ল, এতিয়া আমি গৈ আছোঁ চব্জি ল'বলৈ। 20 টকা পোৱা, কম নহয়।
তো গাইজ মই জাষ্ট বজাৰৰ পৰা আহিলোঁ, ভাবিছোঁ যে ব্লগটো এণ্ড কৰোঁ। আৰু আহোঁতে মই তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ইমান যে গাড়ী মটৰ, তাৰপিছত আৰু ধূলি কাৰণে আৰু অশান্তিও লাগিছিল। আজি গৰমো দিছিলে অলপমান, সেইকাৰণে মই আৰু ভিডিঅ' নকৰিলোঁ। জাষ্ট ঘৰ আহিলোঁ মই, সেইকাৰণে আজিৰ ব্লগটো এইখিনিতে সমাপ্তি কৰোঁ। যদি আপোনালোকে মোৰ এই ফাৰ্ষ্ট ব্লগটো ভাল পালে, দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই যায় সোনকালে। আৰু এইখিনিয়ে আৰু কি ক'ম। গতিকে আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'ত ইণ্টাৰেষ্টেড হয় মোক জনাব দেই, মই দিবলৈ নিশ্চয় ট্ৰাই কৰিম। তো আজিলৈ আহিছোঁ, বাই বাই।